মাজুলীৰ এখন অন্যতম বৃহৎ গাঁও হৈছে শালমৰা। এটা সময়ত শালমৰা আছিলে মাজুলীৰ এটা মৌজা। তিনিটা মৌজাৰ ভিতৰত শালমৰা আছিলে এটা অন্যতম মৌজা। আৰু বৰ্তমান শালমৰাৰ যি অৱস্থা সেয়া বান আৰু গৰাখহনীয়ে ইতিমধ্যে এই গাঁওখন প্ৰায় নাইকিয়া কৰি পেলালে। একেবাৰে জৰাজীৰ্ণ অৱস্থাত বৰ্তমান গাঁওখন জীয়াই আছে। বৰ্তমানো একেবাৰে মৃতপ্ৰায় অৱস্থাত দুটা শিল্প যি আছে, সেয়া হৈছে আমাৰ নাও শিল্প আৰু মৃৎ শিল্প। নাও শিল্পখিনিৰ ক্ষেত্ৰতো যথেষ্ট সমস্যা আহি গৈছে আৰু মৃৎ শিল্পৰ ক্ষেত্ৰতো যথেষ্ট এতিয়া সমস্যা আহি গৈছে। প্ৰথম কথা হ'ল মৃৎ শিল্পটো যিহেতু এটা নদীকেন্দ্ৰিক শিল্প আৰু ই যথেষ্টখিনি মানুহক ইকনমিকভাৱে যথেষ্ট সহায় কৰি আহিছে এই শিল্পটোৱে। কিন্তু বৰ্তমান মাৰ্কেটিঙেই হওক বা ইয়াৰ যিখিনি ৰ' মেটেৰিয়েলছ আছে সেইখিনি যথেষ্ট অভাৱ ঘটিছে, যাৰ কাৰণে মানুহখিনিয়ে এই বৃত্তিটোৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে। আমাৰ মাটি আনি ইপাৰ সিপাৰৰ পৰা লৈ আহোঁ, গাড়ীও আনো আৰু ইভাগেও আনি পেলাই আমি গাঁতত পেলাই থওঁ। তাৰপৰা আমি বাচন বনাওঁ। সৰু সৰুকৈ বাচন বনাই ডাঙৰ পিটিত ৰাখি ডাঙৰ কৰে। ভটা জ্বলাই ধৰক এনেকুৱা কলহ, এইবিলাক কলহ আমাৰ ওলায়। দিখ গৰা খহিব পাহাৰ ভাগি পৰিব, আজি পৰা বাইদেউটো কোনে মৰম কৰিব। শিল্প দুটাৰ লগত জড়িত কেঁচামালসমূহ এটা সময়ত নদীৰ পাৰৰ পৰা উদ্ধাৰ কৰা হৈছিলে, কিন্তু বৰ্তমান নদী সুৰক্ষাৰ নামত সেই বস্তুখিনি সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ল। আৰু তাৰ পৰৱৰ্তী সময়ত যিখিনি খৰি লাগে সেইখিনিতো ব্ৰহ্মপুত্ৰৰ পৰাই পোৱা হয়। বাৰিষা যেতিয়া পানী হয়, ইয়াত পানী হোৱাৰ লগে লগে তাৰ পৰা আমি খৰিখিনি সংগ্ৰহ কৰিব পাৰোঁ। আৰু নাও শিল্পৰ ক্ষেত্ৰতো যিখিনি কাঠ প্ৰয়োজন হয় সেইখিনিও প্ৰায় সংখ্যক কাঠ আমি নদীৰ পৰাই পাই যাওঁ। গতিকে ব্ৰহ্মপুত্ৰ যদিও অভিশাপ বুলি কোৱা হয়, তথাপিতো আমাৰ কাৰণে ব্ৰহ্মপুত্ৰ আশীৰ্বাদ বুলি ক'ব পাৰি। মৃৎশিল্প লোকশিল্পৰ এনে এক ধাৰা য'ত গ্ৰাম্য অৰ্থনীতিৰ লগতে সাঙুৰ খাই আছে সামাজিক আচাৰ ব্যৱহাৰ, ৰীতি নীতি, বিশ্বাস পৰম্পৰা তথা সাংস্কৃতিক ঐতিহ্য আৰু আধ্যাত্মিক দৃষ্টিভংগীও। চঞ্চল নৈৰ অস্থিৰ গতিময়তাই যিদৰে দুয়োপাৰক ত্ৰস্তমান কৰি ৰাখে, এই লোকশিল্পক জীৱন দি ৰখা শিল্পীসকলৰ জীৱনো তেনে ভীতিবিহ্বল পকনীয়াত সোমাই পৰিছে। সময় আহি পৰিছে লোকজীৱনক সমৃদ্ধশালী কৰি তোলা এই শিল্পক সঠিক দিশত মূল্যাংকন কৰাৰ।